অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যা পাঠটোৰ আজি কেইটামান প্ৰশ্ন আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো কেইটা দিছে যে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা, কেইটামান উক্তি দিয়া আছে। কৈছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে, এইটো সত্য, আমি পঢ়োঁতে পাইছিলোঁ। 2 নম্বৰটো দিয়া আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি কৈছে। আমি পঢ়োঁতে পাইছিলোঁ যে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে সহযোগ বিধিটো, কেৱল যোগ আৰু পূৰণৰ ক্ষেত্ৰতে মানি চলে, গতিকে 2 নম্বৰটো হ'ব অসত্য। 3 নম্বৰটো কৈছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়, পৰিমেয় সংখ্যা প্ৰাথমিক 4টা প্ৰক্ৰিয়াতে আবদ্ধ, গতিকে এইটো আবদ্ধ নহয় বুলি কৈছে বিয়োগত, গতিকে এইটো হ'ব অসত্য। 4 নম্বৰটো কৈছে শূন্যৰ প্ৰতিক্ৰম নাই, শূন্যৰ লগত কোনো সংখ্যা পূৰণ কৰিলে আমি 1 নাপাওঁ, গতিকে শূন্যৰ প্ৰতিক্ৰম সঁচাকেই নাই, গতিকে 4 নম্বৰটো হ'ব সত্য। 5 নম্বৰটো কৈছে যে শূন্যটো পৰিমেয় সংখ্যা, শুদ্ধ, শূন্যটো পৰিমেয় সংখ্যা, এইটো সত্য। 6 নম্বৰটো দিয়া আছে কেইটামান পৰিমেয় সংখ্যা পূৰণ কৰিছে, সমান চিহ্ন বাওঁফালে পূৰণ কৰিছে, একেকেইটাকে সমান চিহ্ন সোঁফালেও পূৰণ কৰিছে, কেৱল ক্ৰমটো বিনিময় কৰা আছে, ক্ৰমৰ সাল সলনি ঘটাই থোৱা আছে। আমি পাইছিলোঁ যে পৰিমেয় সংখ্যা পূৰণৰ ক্ৰম বিনিময় বিধি মানি চলে, গতিকে এইটো সত্য। 7 নম্বৰটো দিয়া আছে 9/5 পূৰণ 3/1 যোগ 3/7, এই 3/1 3/7 বেকেটাৰ ভিতৰত দিয়া আছে, তাৰমানে 9/5টো 3/1টোৰ লগতো পূৰণ হৈছে, 3/7টোৰ লগতো পূৰণ হৈছে, কিন্তু সমান চিহ্ন সোঁফালে তেনেদৰে লিখা নাই, 9/5টো 3/7টোৰ লগত পূৰণ নকৰিলে, গতিকে এইটো হ'ব অসত্য। 8 নম্বৰটো হ'ব সত্য, এই বিয়োগ চিনটো ইয়াত এবাৰহে বুজাইছে, গতিকে এবাৰ বুজাইছে, গতিকে এই চিনটো বিয়োগ হ'ব লাগিব, তেতিয়াহে বিয়োগে লগ লাগি পেলাই যোগ হ'ব, কিন্তু ইয়াত যোগ দিছে, এইটো বিয়োগ হ'ব লাগিছিলে, গতিকে এইটো হ'ব অসত্য। 9 নম্বৰটো দিছে দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে আমি জানো যে ওপৰৰকেইটা ওপৰে পূৰণ হ'ব লাগে আৰু তলৰকেইটা তলে পূৰণ কৰি তলত পাতিব লাগে, তাৰমানে লবই পূৰণ আৰু লব ঠাইত লিখিব লাগে আৰু হৰে পূৰণ কৰি পেলাই হৰৰ ঠাইত লিখিব লাগে। এতিয়া বিয়োগ 3 আৰু 2 পূৰণ কৰিলে হ'ব বিয়োগ 6, ইয়াত লিখিলে বিয়োগ 3, সেইটোও ভুল। ইপিনে তলত 11 আৰু 9 পূৰণ কৰিলে হ'ব লাগিছিলে 99, আৰু গতিকে দুইটা হৰ লব দুইটাই ভুল, গতিকে 9 নম্বৰ উক্তিটো হ'ব অসত্য। 10 নম্বৰটো আকৌ বিতৰণ বিধি, গতিকে বিতৰণ বিধিটো ঘটাওঁতে 9/4টো ইয়াৰ আৰু ইয়াৰ মাজত ভগাই দিব লাগে, 9/4টো 12/1ৰ মাজত দিছে আৰু 9/4টো 6/বিয়োগ 5ৰ লগতো পূৰণ কৰিছে, গতিকে এইটো সত্য, বিতৰণ বিধিটো মানি চলিছে। 2 নম্বৰটো কৈছে যে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। যোগাত্মক বিপৰীত মানে হৈছে যিবোৰ সংখ্যা আমি যোগ কৰিলে শূন্য পাওঁ, দুটা সংখ্যা যোগ কৰিলে যদি আমি শূন্য পাওঁ, তেনেহ'লে এটা আনটোৰ যোগাত্মক বিপৰীত হয়, আৰু যোগাত্মক বিপৰীতবোৰ বিচাৰিবলৈ ভাল, আমি কেৱল চিনটো সলনি কৰি দিলে হ'ল, যদি বিয়োগ চিন আছে তেনেহ'লে যোগ চিন দি দিলেই হ'ল, আৰু যদি যোগ চিন আছে তেনেহ'লে বিয়োগ চিন দি দিলেই হ'ল। এতিয়া উদাহৰণস্বৰূপে প্ৰথমটো দিছে যে 9/বিয়োগ 7ৰ যোগাত্মক বিপৰীত লিখিব লাগে, আৰু তাৰ যোগাত্মক বিপৰীতটো হ'ব আমাৰ 9/7, প্ৰশ্নত বিয়োগ আছিলে, 9/বিয়োগ 7 আছিলে, গতিকে আৰু তাৰ যোগাত্মক বিপৰীতটো হ'ব 9/7। তাৰ পাছৰটো দিয়া আছে যোগাত্মক বিপৰীত লিখিবলৈ 3ৰ যোগাত্মক বিপৰীত আমি চিনটো বদলি কৰি পেলাই লিখিলোঁ বিয়োগ 3ৰ যোগাত্মক বিপৰীত বিয়োগ 3। তাৰ পাছৰটো আছে 8/বিয়োগ 2, গতিকে ইয়াৰ যোগাত্মক বিপৰীত হ'ব 8/2, ইয়াৰ যোগাত্মক বিপৰীত হ'ব 7/19, চিনটো বদলি কৰি দিলোঁ, আৰু 5 নম্বৰটো দিয়া আছে -a/c, গতিকে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব কেৱল a/c, এইকেইটা হ'ল যোগাত্মক বিপৰীত। 3 নম্বৰ দিছে বিয়োগ 11/20 আৰু 6/5ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখিব লাগে, গতিকে বিয়োগ 11/20, তাৰ যোগাত্মক বিপৰীতটো হ'ব আমাৰ 11/20, ইয়াত বিয়োগ আছিলে, আমি কেৱল বিয়োগটো সলনি কৰি পেলাই যোগ কৰি দিলোঁ, যোগ চিনটো নিদিলেও হ'ল, গতিকে তাৰ যোগাত্মক বিপৰীত 11/20। তেনেদৰে 6/5ৰ যোগাত্মক বিপৰীত হ'ব বিয়োগ 6/5, ইয়াত যোগ চিন আছিলে, তাক সলনি কৰি পেলাই আমি বিয়োগ লিখিলোঁ, গতিকে এইটো হ'ল যোগাত্মক বিপৰীত, ইটো সিটোৰ যোগাত্মক বিপৰীত। এইকেইটা আছিলে আমাৰ 3 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নকেইটাত কৈছে এবাৰ আকৌ গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখিবলৈ কৈছে। গুণাত্মক বিপৰীত মানে হৈছে যদি আমি দুটা সংখ্যা পূৰণ কৰিলে 1 পাওঁ, তেনেহ'লে সেই সংখ্যা দুটাক এটাৰ আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। এতিয়া গুণাত্মক বিপৰীত সংখ্যাবোৰ বিচাৰিবলৈ হ'লে আমি সংখ্যাটোৰ হৰৰ ঠাইত থকা সংখ্যাটোক লবৰ ঠাইলৈ নিব লাগে, আৰু লবৰ ঠাইত থকা সংখ্যাটোক হৰৰ ঠাইলৈ নিব লাগে, তাৰমানে আমি সংখ্যাটো লুটিয়াই দিব লাগে। গতিকে এতিয়া প্ৰথমটো প্ৰশ্ন দিছে যে বিয়োগ 13ৰ গুণাত্মক বিপৰীতটো বিচাৰিবৰ কাৰণে আমি বিয়োগ 13টোক লিখিব লাগিব যে বিয়োগ 13/1, সেইটো মই ইয়াত লিখিছোঁ, এয়া বিয়োগ 13/1। তেনেকৈ তাৰ পাছৰ প্ৰশ্নটোত কৈ দিছে আমাৰ এটা সংখ্যা, সেই সংখ্যাটো কিন্তু দুটা সংখ্যাৰ পূৰণফল, দুটা পৰিমেয় সংখ্যাৰ পূৰণফল, গতিকে প্ৰকৃততে সংখ্যাটো কিমান আমি উলিয়াই ল'ব লাগিব। এতিয়া প্ৰকৃততে সংখ্যাটো হ'ল বিয়োগ 4 আৰু বিয়োগ 2 পূৰণ কৰি পেলাই পালোঁ 8, 4 × 2 = 8, আৰু -8 প্লাছ, তেনেদৰে 9 × 7 পূৰণ কৰি 63,
গতিকে প্ৰকৃত সংখ্যাটো হ'ল 63/8 আৰু ইয়াৰ আমি গুণাত্মক বিপৰীত উলিয়াব লাগে। গতিকে আমি তাক লুটি খুৱাই দিলোঁ, 8/63 হ'ল। 63/8 আছিলে, 8/63। 63/8ৰ গুণাত্মক বিপৰীত 8/63। তেনেদৰে বাকীকেইটাও আমি কৰিলোঁ। 3 নম্বৰটো দিয়া আছিলে আমাৰ বিয়োগ 2 পূৰণ 5/2। গতিকে এই দুটা পৰিমেয় সংখ্যাৰ পূৰণফলটোৰ গুণাত্মক বিপৰীতটো আমি উলিয়াব লাগে। সেই প্ৰকৃততে সংখ্যাটো কিমান আমি এনেদৰে উলিয়াই ল'ব লাগিব। বিয়োগ 2 পূৰণ 5/2, এই 2টো ওপৰৰ সংখ্যা, 2ৰ লগত এই বিয়োগ 2ৰ লগত 2 পূৰণ হৈ পেলাই বিয়োগ 4 আৰু তলত 5। আৰু এই সংখ্যাটোৰ আমি গুণাত্মক বিপৰীতটো লিখিব লাগে। ইয়াৰ গুণাত্মক বিপৰীতটো আমি লুটি খুৱাই দিলে পাম। 4 ঠাইলৈ 5টো গ'ল আৰু 5ৰ ঠাইলৈ 4টো আহিল, বিয়োগ 4টো আহিল। গতিকে 5 বিয়োগ 4 গুণাত্মক বিপৰীত হ'ল বিয়োগ 4/5। তেনেদৰে বিয়োগ 1ৰ গুণাত্মক বিপৰীত হ'ল বিয়োগ 1, কাৰণ বিয়োগ 1 আৰু বিয়োগ 1 পূৰণ কৰিলেহে 1 হ'ব। আৰু শেষৰটো দিছে 5/2n। 5/2n সংখ্যাটোৰ গুণাত্মক বিপৰীত উলিয়াব লাগে। আমি হৰৰ ঠাইত ল'ব আৰু ল'বৰ ঠাইত হৰ লিখি পেলাই পালোঁ 2n/5। গতিকে 2n/5ৰ গুণাত্মক বিপৰীত হ'ল 5/2n। 5 নম্বৰ প্ৰশ্নকেইটা কি কৈছে? 5 নম্বৰ প্ৰশ্নত বিয়োগ 1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 হয়নে যুক্তি দিবলৈ কৈছে। এতিয়া আমি চাম যে যদি এই সংখ্যাটো গুণাত্মক বিপৰীত হয়, তেনেহ'লে ইহঁত দুটা পূৰণ কৰিলে আমি 1 পাব লাগিব। আমি 1 পাওঁ নে নাপাওঁ এইদৰে পূৰণ কৰি চালোঁ। এতিয়া প্ৰথমতে এইটো এটা মিশ্ৰ ভগ্নাংশ দিয়া আছে, সেই ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিলোঁ। 3 × 3 আৰু তাৰ লগত 2 যোগ কৰি পেলাই 5। গতিকে তলত লিখিলোঁ 3 আৰু ওপৰত লিখিলোঁ 5, আৰু এইটো বিয়োগ চিন আছিলে কাৰণে বিয়োগ, আৰু তাৰ লগত 3/5 তেনেদৰে ৰাখিলোঁ। আৰু পূৰণ কৰি পেলাই লবই পূৰণ কৰিলোঁ, 25 পালোঁ। মাইনাছে প্লাছে মাইনাছ, আৰু 3 3 গুণ 9। এতিয়া সংখ্যাটো পালোঁ ইমান, 1 নাপালোঁ। গতিকে এই দুটা সংখ্যা পূৰণ কৰিলত আমি 1 নাপালোঁ। গতিকে সংখ্যা দুটা এটা আনটোৰ গুণাত্মক বিপৰীত নহয়। সেইটোকে তলত লিখিছোঁ যে বিয়োগ 1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয়, কাৰণ ইহঁত দুটাৰ পূৰণফল 1 নহয়। সেইকাৰণে সংখ্যা দুটা ইটো সিটোৰ গুণাত্মক বিপৰীত নহয়। এইটো আছিল আমাৰ 5 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নটো কৈছে 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি? 1ৰ গুণাত্মক বিপৰীতটো লিখিব লাগে আৰু যোগাত্মক বিপৰীতটো লাগে। 1ৰ গুণাত্মক বিপৰীত 1, কাৰণ 1ৰ লগত 1 পূৰণ কৰিলেহে 1 হ'ব। গতিকে 1ৰ গুণাত্মক বিপৰীতটো হৈছে 1। আকৌ 1ৰ যোগাত্মক বিপৰীত হৈছে বিয়োগ 1, কাৰণ 1ৰ লগত বিয়োগ 1 যোগ কৰিলেহে 0 হয়। গুণাত্মক বিপৰীতত আমি পূৰণ কৰিলে 1 পাব লাগে, আৰু যোগাত্মক বিপৰীতত সেই সংখ্যা দুটা যোগ কৰিলে 0 পাব লাগে। গতিকে 1ৰ যোগাত্মক বিপৰীত বিয়োগ 1। 7 নম্বৰ প্ৰশ্নত দিয়া আছে 9/বিয়োগ 4 আৰু 16/1ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা। এতিয়া ইয়াত আমি ধুনীয়াকৈ লিখিছোঁ 9/বিয়োগ 4। 9/বিয়োগ 4ৰ গুণাত্মক বিপৰীত হৈছে বিয়োগ 4/9। হৰৰ ঠাইত ল'ব আৰু ল'বৰ ঠাইত হৰ লিখিলে আমি গুণাত্মক বিপৰীত পাইছোঁ। সেইদৰে 16/11ৰ গুণাত্মক বিপৰীতটো আমি 16ৰ ঠাইত 11 আৰু 11ৰ ঠাইত 16 লিখি পাইছোঁ। 8 নম্বৰ প্ৰশ্নকেইটা দিছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা বুলি কৈছে। আচলতে প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত একেই, সেই কথাটোকে আমি জনাবৰ কাৰণে প্ৰতিক্ৰম বুলি দিছে। এতিয়া প্ৰথম প্ৰশ্নটো দিছিলে 3/2। 3/2 প্ৰতিক্ৰমটো হ'ব আমাৰ 2/3। ল'বৰ ঠাইত হৰ আৰু হৰৰ ঠাইত ল'ব লিখি পালোঁ। গুণাত্মক বিপৰীত আৰু প্ৰতিক্ৰম একেই। 2 নম্বৰটো দিছে আমাৰ 12/বিয়োগ 5। সেইদৰে আমি 12 আৰু বিয়োগ 5ক লুটি খুৱাই দিলোঁ। 12ৰ ঠাইলৈ বিয়োগ 5 গ'ল আৰু বিয়োগ 5ৰ ঠাইলৈ 12 গ'ল, আৰু গুণাত্মক বিপৰীতটো আমি পালোঁ। 9 নম্বৰটো কৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি? এতিয়া সেই তেনেকুৱা দুটা সংখ্যা আছে, এটা হৈছে 1 আৰু সিটো হৈছে বিয়োগ 1। 1ৰ প্ৰতিক্ৰম 1, কাৰণ 1ৰ লগত 1 পূৰণ কৰিলেহে আমি 1 পাম। সেইদৰে বিয়োগ 1ৰ প্ৰতিক্ৰমো বিয়োগ 1। বিয়োগ 1ৰ লগত বিয়োগ 1 পূৰণ কৰিলে আমি 1 পাওঁ। গতিকে প্ৰতিক্ৰম আৰু সংখ্যা দুটা একে হোৱা দুটা সংখ্যা আছে, 1 আৰু বিয়োগ 1। আজিলৈ এইকেইটা প্ৰশ্ন দিলোঁ। বাকীকেইটা প্ৰশ্ন আমি পাছত চাম, তোমালোকে এইকেইটা প্ৰশ্ন চাই ল'বা।